মৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল লোকেল মুৰ্গীৰ তৰকাৰী। আৰু লোকেল মুৰ্গীৰ তৰকাৰীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই তৰকাৰীটো বনাই দেখাই দিম। চব কিমানখিনি লুবনি আছে তৰকাৰীটো দেখাইতে বুজা গৈছে তৰকাৰীটো যে বহুত টেষ্টি হ'ব খাই। আৰু মই তৰকাৰীটো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু তৰকাৰীটো চবেই বনাব পাৰে, তথাপিও মই কেনেকৈ বনাইছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। মুৰ্গী মাংসৰ তৰকাৰী বনাবৰ কাৰণে মই ইয়াতে 1 কেজি লোকেল মুৰ্গী মাংস ল'লোঁ। আৰু মুৰ্গী মাংসখিনি ভালদৰে কাটি বাছি ধুনীয়াকৈ ধুই ল'লোঁ। এইফালে গেছতে এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ সৰিয়হৰ তেল। তেল গৰম হৈ গ'ল, তেলত দি দিলোঁ এটা তেজপাত, 2টা টুকুৰা কৰি দি দিলোঁ আৰু দি দিলোঁ 2টা সৰু দালচেনি, এলাচি। এতিয়া দি আছোঁ পিঁয়াজ, এটা ডাঙৰ চাই 3টা পিঁয়াজ কাটিছোঁ এনেদৰে টুকুৰা কৰি। পিঁয়াজখিনি অলপ ৰঙাকৈ ভাজি ল'ম। পিঁয়াজখিনি হেতাটো দি অলপ লৰাই দি আছোঁ। এতিয়া এইফালে এটা বাটিত লৈ আছোঁ 2 চামুচ জিৰা গুড়ি, 2 চামুচ জলকীয়া গুড়ি আৰু লৈ আছোঁ 2 চামুচ হালধি গুড়ি। এতিয়া দি আছোঁ ইয়াতে অলপখিনি পানী, অলপ চামুচেৰে অলপ লৰাই দিলোঁ। পিঁয়াজখিনি এনেদৰে ৰঙাকৈ ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ ইয়াতে 3টা নহৰু এনেদৰে গ্ৰেট কৰি থৈছিলোঁ আৰু দি দিলোঁ 1 টুকুৰা আদা গ্ৰেট কৰি থৈছিলোঁ। এইখিনি অলপ টাইম ভাজি ল'ম। আদা নহৰুখিনি অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ মছলাখিনি। মছলাৰ বাটিটো ধুই অলপ পানী দি দিম। দি দিলোঁ বাটিটো ধুই অলপ পানী আৰু এতিয়া আৰু অলপ টাইম এনেদৰে ভাজি ল'ম অলপ টাইম। ইয়াতে দি আছোঁ সোৱাদ অনুসৰি 1 চামুচ নিমখ। নিমখখিনিও ভালদৰে মিক্স কৰি দি আছোঁ। মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ আৰু এচাক মছলাৰ পৰা ধুনীয়াকৈ তেল এৰি আছে আৰু এতিয়া দি দিম ইয়াতে মুৰ্গী মাংসখিনি দি আছোঁ আৰু এতিয়া মাংসখিনি ভালদৰে মছলাৰ লগত ধুনীয়াকৈ মিক্স কৰি ল'ম। মাংসখিনিও এনেদৰে অলপ টাইম এনেদৰে উলট পলট কৰি ভাজি লৈ আছোঁ মছলাৰ লগত। মুৰ্গী মাংসখিনি এনেদৰে অলপ টাইম ভাজি ল'লোঁ। তাত কিমান ধুনীয়া কালাৰ এটা হৈছে, এতিয়াই কিমানখিনি লোভনীয় লাগিছে দেখাই পাইছে। আৰু ইয়াতে দি দিম এতিয়া অলপখিনি পানী দি দিওঁ যাতে মাংসখিনি ভালদৰে সিজে। এতিয়া দি দিলোঁ অলপখিনি গৰম মছলা গুড়ি। গৰম মছলা গুড়ি দিলেও ভাল এটা চেণ্ট হয়। আৰু এতিয়া তৰকাৰীটো ঢাকি দিলোঁ। আহিলোঁ 10 মিনিট পিছত। তৰকাৰীটো আৰু এবাৰ লৰাই দিলোঁ। তাৰপিছত তৰকাৰীটো হৈ গ'ল প্ৰায় আৰু বেছি টাইম নাৰাখোঁ। এইখিনি জোল লাগিবই, এইখিনি ৰাখি দিম আৰু অলপখিনি জোল ঘন হৈ যাব ঠাণ্ডা হ'লে। তৰকাৰীটো কিমানখিনি ধুনীয়া হৈছে দেখাই পাইছে নিশ্চয়। যেহেতু লোকেল মুৰ্গী সেইকাৰণে অলপ জোল ৰাখি দিলোঁ। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।